এয়া মই ৰাতিপুৱাই নাৰিকল পানী এটা খাই ল'লোঁ। মই ভাবিলোঁ আজি একো নাখাওঁ, মৰ্ণিং মই সেইকাৰণে নাৰিকল পানীয়ে খাই ল'লোঁ। লাঞ্চটো মই বনাই লৈ আহিছোঁ, অফিচতে খাম। কেতিয়াবা আপোনালোকক অফিচত লাঞ্চ কৰিলে ভিডিঅ' বনাম বাৰু, তেতিয়া দেখাম। আৰু এইফালে একদম ডিনাৰৰ টাইমত লগ পাইছোঁ দেই। আজি আমি ডিনাৰ কৰিবলৈ আহিলোঁ ইলাইচি। ইয়াত ইমান টেষ্টি বিৰিয়ানী বনাই নহয়, কি কম মানে, বহুত ভাল লাগে মোৰ খাই। যদি আপোনালোকে তিনিচুকীয়াৰ হয় বা মাকুমৰ এইটো ছাইডৰ হয়, কোনে কোনে খাইছে ক'ব, বহুত টেষ্টি বনায়। ইয়াৰ অকল বিৰিয়ানী বুলি নহয়, মই যিমানকেইটা বস্তু খাইছোঁ চবেই টেষ্টি হয়। আমি খাওঁ আৰু লগতে পেকিঙো কৰাই লওঁ। এফালে চিকেন তন্দুৰী লৈছিলোঁ, এয়া চাওক। আমি ফাৰ্ষ্ট চিকেন তন্দুৰীটো খাই ল'লোঁ। আৰু কি জানেনে, মেইন কথাটো মই যে খাওঁতে এইটো ভিডিঅ' কৰিলোঁ, কিন্তু মই বিৰিয়ানী যেতিয়া খাইছিলোঁ ভিডিঅ' কৰাই নহ'ল, সেইটো থাকি গ'ল। এইফালে আমাৰ খোৱাও হৈ গ'ল। এতিয়া খালোঁ নহয়, আকৌ মোৰ ৰাতিপুৱা খাবলৈ মন যায় জানেনে, সেইকাৰণে মই এটা পেকিং কৰাই লওঁ সদায় এক্সট্ৰাকৈ। আৰু এইফালে লাষ্টত ক্লিপটো থ'লোঁ দেই, মানে খাই শেষ হোৱাৰ পিছত। তাৰপিছত মই ঘৰতে আহি এয়া মিক্সাৰ খালোঁ। এই মিক্সাৰটো কোনে কোনে খাই ভাল পায়, মই যে বহুত বেছি ভাল পাওঁ।